বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ খোৱা মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে যিসকল ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ মন নকৰে পঢ়াত মন নবহে পঢ়া টেবুলত বহি ফুংফাং কৰি থাকে মন চঞ্চল হৈ থাকে মোবাইল টিপাত ব্যস্ত হৈ থাকে কিতাপ পঢ়িবলৈ বহে যদি মন তেওঁলোকৰ নবহে তেওঁলোকৰ পঢ়াত মনোযোগ বৃদ্ধিৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ বন্ধুসকল আজি মই যিকেইটা উপায় দিবলৈ আগবাঢ়িছোঁ 100% পৰীক্ষিত উপায় গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় অন্যথা আপোনালোকে স্কিপ কৰি চালে সম্পূৰ্ণ কথাখিনি বুজি নাপালে হয়তো আপোনালোকৰ প্ৰয়োগবিলাক বিফল হ'ব পাৰে বন্ধুসকল প্ৰথম কথাটো হ'ল যে আমি যদি কোনো পঢ়ি থকা ল'ৰা ছোৱালী পঢ়াত মনোযোগ নবহে তেন্তে আমি এটা প্ৰথমে চাব লাগে যে তেওঁলোকৰ পঢ়াৰ দিশটো কোন দিশত আছে তেওঁলোকৰ সঠিক দিশত বহি পঢ়িছেনে যদি সঠিক দিশত পঢ়া নাই কিন্তু তেতিয়াও কিন্তু মন চঞ্চল হ'ব পাৰে পঢ়াত মনোযোগ নবহিব পাৰে বন্ধুসকল সদায় আপোনাৰ ঘৰত সদায় উত্তৰ পূব দিশত বা পূব দিশত বা উত্তৰ দিশত বহি পঢ়িবলৈ দিব যদি আপোনাৰ ঘৰত পূব দিশত স্থান নাই উত্তৰ পূবত দিয়ক উত্তৰ পূবত যদি স্থান নাই উত্তৰ দিশত দিয়ক যদি আপোনাৰ তিনিওটা দিশতে কিবা সমস্যা আছে ধৰক আপুনি উত্তৰ দিশতো দিব নোৱাৰে উত্তৰ পূব দিশতো পঢ়িবলৈ টেবুলখন ৰাখিব নোৱাৰে বা উত্তৰ দিশৰ পিনেও ৰাখিবলৈ আপোনাৰ কিবা সমস্যা হৈছে তেন্তে বন্ধুসকল আৰু এটা দিশ আছে যাক কোৱা হয় ৱেষ্ট অফ সাউথ ৱেষ্ট অৰ্থাৎ পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজত এটা দিশ পোৱা যায় যাক কোৱা হয় ৱেষ্ট অফ সাউথ ৱেষ্ট তাতো কিন্তু বহি আপোনাৰ সন্তানে পঢ়িব পাৰে বন্ধুসকল দ্বিতীয় কথাটো হ'ল য'ত পঢ়া শুনা কৰে ল'ৰা ছোৱালী তেওঁলোকৰ তাতো এখন টেবুল থাকে বহুতো ল'ৰা ছোৱালীয়ে কি কৰে টেবুলত নপঢ়ে বিচনাত বহি পঢ়ে বা বিচনাত বাগৰি পঢ়ে শুই পঢ়ে তেওঁলোকৰ কিন্তু স্মৃতি শক্তি দুৰ্বল হোৱাৰ আশংকা থাকে যিহেতু বিচনাত বহি পঢ়িলে বা মেৰুদণ্ড চিধা কৰি নপঢ়িলে স্মৃতি শক্তি বিস্মৃতিলৈ ৰূপান্তৰিত হয় অৰ্থাৎ তেওঁলোকে পঢ়াখিনি ভালকৈ মনত নৰয় সেইটো এটা তেওঁলোকৰ পৰীক্ষাত ভাল নম্বৰ নোপোৱাৰ কাৰণ হ'ব পাৰে গতিকে পৰাপক্ষত সদায় টেবুলত বহিয়ে পঢ়িব লাগে আৰু পঢ়োঁতে সদায় উত্তৰ দিশলৈ নহ'লে পূব দিশলৈ বা একেবাৰে যদি একো উপায় নাথাকে তেন্তে পশ্চিম দিশলৈ মুখ কৰি পঢ়িব পাৰে বন্ধুসকল যিখন টেবুলত তেওঁলোকে পঢ়িব সেই টেবুল ক্লথখন কালাৰটো সদায় য়েল্ল' হ'ব লাগে বা গ্ৰীণ কালাৰ হ'ব লাগে অন্যান্য কালাৰৰ কোনো ধৰণৰ টেবুল ক্লথ তাত পাৰি ৰাখিব নালাগে আৰু পঢ়াৰ স্থানটোৰ সন্মুখত পাৰিলে অকণমান খোলা খিৰিকী থাকিব লাগে খিৰিকী থাকিলে ভাল যাতে তেওঁলোকে ফ্ৰেছ এয়াৰ লাভ কৰে তাৰোপৰি পঢ়া টেবুলৰ সন্মুখত আপোনালোকে সৰস্বতী মাৰ এখন চিত্ৰ সদায় লগাই ৰাখিব লাগে আৰু পঢ়াৰ আগমুহূৰ্তত তেওঁলোকক প্ৰথমেই মা সৰস্বতী একবাৰ ধ্যান কৰি পঢ়াত বহিবলৈ শিকাব লাগে তাৰ লগতে পঢ়াৰ টেবুলত যাতে তেওঁলোকে বহি লৈ কোনো কাৰণত তাত চাহ ভাত জলপান ইত্যাদিবিলাক নাখায় সেইটো আপোনালোকে ধ্যান ৰাখিব লাগে বন্ধুসকল তাৰোপৰি যিসকলে একেবাৰে পঢ়া শুনাত মন নকৰে তেওঁলোকক প্ৰতিকাৰ হিচাপে আপোনালোকে এখন কাগজ ল'ব কাগজত আপোনালোকে ৰঙা কলমেৰে এটা বীজ মন্ত্ৰ লিখিব সেই মন্ত্ৰটো হৈছে বন্ধুসকল ঐং হৈছে সৰস্বতী মাৰ বীজ মন্ত্ৰ গতিকে যিসকলৰ পঢ়াত মনোযোগ নৰয় একেবাৰে মনটো চঞ্চল হৈ থাকে নিৰ্দিষ্ট দিশত পঢ়িবলৈ দিয়াৰ পিছতো তেওঁলোকে ভালকৈ পঢ়িব নোৱাৰে বা পঢ়া টেবুলত বহি ছাতি ফুটি কৰি থাকে সময় নষ্ট কৰি থাকে তেনে ছাত্ৰ ছাত্ৰী পঢ়াৰ মনোযোগ বৃদ্ধিৰ কাৰণে আপোনালোকে এখন সৰু কাগজ ল'ব 4x4 ইঞ্চি এখন কাগজ ল'ব তাত আপোনালোকে এটা মন্ত্ৰ লিখিব মই স্ক্ৰীনত দি দিছোঁ সেইটো হৈছে ঐং হৈছে মা সৰস্বতীৰ এটা বীজ মন্ত্ৰ এই মন্ত্ৰটো আপোনালোকে তেওঁ পঢ়া য'ত পঢ়া টেবুলৰ সন্মুখৰ ৱালত আপোনালোকে লগাই ৰাখিব যাতে তেওঁ পঢ়িবলৈ বহাৰ সময়ত সেই বীজ মন্ত্ৰটোৰ প্ৰতি তেওঁৰ চকু যায় বা যদি এই মন্ত্ৰটো আপোনালোকে জপ কৰে পঢ়াৰ আগত তেতিয়াও কিন্তু যথেষ্ট ভাল ধৰি লওক আপোনালোকে পঢ়াৰ আগমুহূৰ্তত 2 মিনিট হওক 3 মিনিট হওক এই মন্ত্ৰটো যেটো বীজ মন্ত্ৰৰ কথা ক'লো ঐং এই মন্ত্ৰটো আপোনালোকে জপ কৰিব বা আপোনালোকে নিজৰ ল'ৰা ছোৱালীক এই মন্ত্ৰটো জপ কৰি পেলাই পঢ়াত বহিবলৈ ক'ব মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে এদিন বা দুদিন উপায়টো কৰিলে হয়তো আপোনালোকে ৰিজাল্ট লাভ নকৰিব
কিন্তু যদি আপোনালোকে কণ্টিনিউ ইয়াৰ প্ৰয়োগ কৰে চাব আপোনালোকৰ মনোযোগ বৃদ্ধি পাব, স্মৃতি শক্তি প্ৰখৰ হ'ব, পৰীক্ষাত ভাল ফলাফল দেখাব পাৰিব। বন্ধুসকল, তাৰোপৰি পঢ়াত একাগ্ৰতা বৃদ্ধিৰ কাৰণে, মনোযোগ বৃদ্ধিৰ কাৰণে এনে সন্তানৰ পঢ়া টেবুলত সদায় এটা ক্ৰিষ্টেল গ্ল'ব ৰাখি থ'ব লাগে, যাতে তেওঁলোকৰ মনটো স্থিৰ হয়, তাত পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ যাতে বৃদ্ধি হয়। বা আপোনালোকে সৰস্বতী মাৰ বীজ মন্ত্ৰৰ পৰিৱৰ্তে সৰস্বতী মাৰ মহামন্ত্ৰ জপ কৰিব পাৰে। সেই মন্ত্ৰটো হৈছে বন্ধুসকল, ওম সৰস্বতী বিদ্মহে ব্ৰহ্মপুত্ৰী ধীমহি তন্নো দেৱী প্ৰচোদয়াত। ওম সৰস্বতী বিদ্মহে ব্ৰহ্মপুত্ৰী ধীমহি তন্নো দেৱী প্ৰচোদয়াত। এই মন্ত্ৰটো আপোনালোকে পঢ়া টেবুলৰ সন্মুখত পঢ়াৰ আগমুহূৰ্তত যাতে আপোনালোকৰ পঢ়াখিনি মনত ৰয়, আপোনাৰ যাতে পঢ়াত মনোযোগ বৃদ্ধি পায়, পৰীক্ষাত যাতে ভাল ফলাফল দেখাব পাৰে, তাৰ কাৰণে আপোনালোকে পঢ়া টেবুলত বহাৰ আগমুহূৰ্তত 11 বাৰ এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। তাৰোপৰি আৰু এটা উপায় আপোনালোকক দি দিছোঁ, যদি পঢ়া শুনাত মনোযোগহীনতাত ভোগে তেন্তে আপোনালোকে সৰস্বতী যন্ত্ৰ সিদ্ধ কৰি আপুনি যদি পঢ়া টেবুলৰ সন্মুখত লগাই ৰাখে, তেতিয়াও কিন্তু পঢ়াত মনোযোগ বৃদ্ধি পায়। বন্ধুসকল, তাৰোপৰি আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ কাৰণে ঘৰৰ নৰ্থ ইষ্টত হালধি আৰু সেন্দুৰৰ সহায়ত স্বাস্তিকো নিৰ্মাণ কৰিব পাৰে। যিহেতু নৰ্থ ইষ্ট দিশটো মগজুৰ দিশ, চিন্তা শক্তিৰ দিশ, বৃহস্পতি গুৰুৰ দিশ, গতিকে সেই স্থানটো পজিটিভিটি মেইনটেইন কৰি ৰাখিবৰ কাৰণে আপোনালোকে সেই নৰ্থ ইষ্টত এটা স্বাস্তিক বৃহস্পতিবাৰৰ দিনা হালধি আৰু সেন্দুৰ মিলাই আপোনালোকে অংকন কৰিব। লগতে ল'ৰা ছোৱালী পঢ়া টেবুলৰ ফ্ৰণ্টত 3খন ময়ূৰৰ পাখি ৰাখিব। নৰ্থ ইষ্ট বা উত্তৰ পূব দিশত আপোনালোকে তাৰ পৰিৱৰ্তে বাঁহীও ৰাখিব পাৰে। সেই বাঁহীটো ৰখাৰ আগত শ্ৰীকৃষ্ণ ভৰিত একবাৰ স্পৰ্শ কৰাই তাত অকণমান সেন্দুৰ লগাই সেই বাঁহীটো আপোনাৰ নৰ্থ ইষ্টত ৰাখি থওক। এনে কৰিলে আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনাত মনোযোগ বৃদ্ধি পায়। তাৰোপৰি ল'ৰা ছোৱালী পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ কাৰণে আপোনালোকে যিকোনো মাহৰ শুক্লপক্ষৰ কোনোবা এটা সোমবাৰৰ দিনা তেওঁলোকক 5মুখী বা 6মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাব পাৰে। তাৰোপৰি আপোনালোকে বৃহস্পতিবাৰৰ দিনা কোনো বৰগছত তলত এগছ চাকি জ্বলাই যদি 3 বাৰ প্ৰদক্ষিণ কৰি নিজৰ মনোকামনাৰ কথা কৈ পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ আহে, আৰু এই উপায়টো আপোনালোকে যদি কণ্টিনিউ 3টা বৃহস্পতিবাৰ কৰে, তেতিয়াও কিন্তু আপোনালোকৰ সন্তানৰ পঢ়া শুনাত যদি কিবা সমস্যা থাকে, সমস্যাৰ পৰা মুক্তি লাভ হয়। কি কৰিব লাগে বন্ধুসকল, বৃহস্পতিবাৰৰ দিনা কোনো বৰগছ বা বটগছৰ তলত এগছি চাকি জ্বলাব লাগে আৰু নিজৰ মনোকামনাৰ কথা কৈ বৰগছজোপাৰ 3টা পৰিক্ৰমা কৰিব লাগে, অৰ্থাৎ বৰগছজোপাৰ চাৰিওফালে 3 বাৰ ঘূৰিব লাগে আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব লাগে। যিসকলৰ পঢ়াত মন নবহে তেওঁলোকে আৰু এটা উপায় কৰিব পাৰে যে পঢ়া টেবুলৰ তলত এটা কাঁচৰ বাতিত যদি অলপ ফিটকি ৰাখি থয়, তেতিয়াও তেওঁলোকৰ কিন্তু পঢ়া শুনাত যদি কিবা মন নবহাৰ দৰে সমস্যা থাকে, ৰুমটোত যদি কিবা নিগেটিভিটি থাকে, পৰিৱেশত যদি কিবা নিগেটিভিটি থাকে, তেন্তে সেই নিগেটিভিটিবিলাক দূৰ হয়, তেওঁলোকৰ পঢ়াত মনোযোগ বৃদ্ধি পায়। আৰু বন্ধুসকল, এইখিনিতে আৰু এটা কথা কৈ থওঁ যে তেওঁলোকৰ পঢ়া টেবুলখন যাতে কাঠৰ হয়, সেইটো আপোনালোকে মন কৰিব। লোহাৰ বা অন্যান্য প্লাষ্টিকৰ টেবুলত বহি পঢ়াতকৈ কাঠৰ টেবুলত বহি পঢ়িলে কিন্তু মনোযোগ দুগুণে বৃদ্ধি পায়। তাৰোপৰি যদি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী পঢ়া শুনাত মনোযোগ নিদিয়ে, তেন্তে আপোনালোকে আৰু এটা কথা মন কৰা উচিত যে আপোনাৰ ঘৰৰ নৰ্থ ইষ্টত অৰ্থাৎ উত্তৰ পূব বা ঈশান কোণত কিবা বাস্তুদোষ নাইতো, তাত আপোনালোকৰ টয়লেট নাইতো, কিটচেন নাইতো, কাঁইটীয়া গছ নাইতো, তাত কিবা ধৰণৰ ডাষ্টবিন নাইতো য'ত আপোনালোকে আৱৰ্জনা পেলায়, তেনেকুৱা স্থান নাইতো, ইলেক্ট্ৰিক মিটাৰ নাইতো, তাত কোনো ধৰণৰ লেতেৰা বা গধুৰ বস্তু নাইতো, তাত কোনো ধৰণৰ ৰঙা বা ক'লা বস্তু নাইতো, বা সেই স্থানত আপোনালোকৰ বেডৰুম নাইতো। এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব, যিহেতু বন্ধুসকল পঢ়া শুনাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ দিশটো হৈছে বাস্তু অনুসৰি উত্তৰ পূব আৰু বা ঈশান কোণ। যিহেতু সেই দিশটোক কোৱা হয় আমাৰ মূৰৰ দিশ, মাইণ্ডৰ দিশ বুলি কোৱা হয়, চিন্তাৰ দিশ বুলি কোৱা হয়, পঢ়া শুনাৰ দিশ বুলি কোৱা হয়। যিহেতু সেই দিশৰ অধিপতি হৈছে দেৱগুৰু বৃহস্পতি, যি আমাক জ্ঞান প্ৰদান কৰে, ভাগ্য প্ৰদান কৰে। বন্ধুসকল, আজি মই আপোনালোকৰ সন্তানৰ যাতে পঢ়া শুনাত মনোযোগ বৃদ্ধি হয়, শিক্ষাত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই বহুতো উপায় আপোনালোকক দিলোঁ। তাৰ ভিতৰত আপোনালোকৰ যিকেইটা উপায় ভাল লাগে সেই উপায়কেইটা আপোনালোকৰ নিজৰ সন্তানৰ কাৰণে কৰিব পাৰে বা নিজৰ সন্তানক কৰিবলৈ দিব পাৰে। আৰু এই গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায়, আৰু এই উপায়কেইটা মই বহুজনক দিছোঁ, তাৰ পৰা তেওঁলোকে ভাল ফলো লাভ কৰিছে। গতিকে আপোনালোকৰ যাতে সন্তানৰ কিবা যদি পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আছে, বিঘিনি আছে, মনোযোগ নিদিয়াৰ দৰে কিবা সমস্যা আছে, তেন্তে সেই সমস্যা যাতে আপোনালোকৰ দূৰ হয়, তাৰ কাৰণে মই আপোনালোকক গোটেই উপায়খিনি মই একেটা ভিডিঅ'তে জনাই দিছোঁ। ইয়াৰ ভিতৰত আপোনালোকৰ যিকেইটা উপায় ভাল লাগে সেই উপায়কেইটা আপোনালোকে পালন কৰিব, নিশ্চয় আপোনালোকৰ এই সমস্যা দূৰ হ'ব। তাৰোপৰি বন্ধুসকল আৰু এটা এইখিনিতে কথা কৈ থওঁ যে যদি কাৰোবাৰ পঢ়া শুনাৰ ক্ষেত্ৰত জন্ম কুণ্ডলিতে কিবা দুখ থাকে,
তেন্তে তন্ত্ৰশাস্ত্ৰত তেওঁলোকৰ সেই সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন উপায় দিয়া আছে, বিভিন্ন যন্ত্ৰ বা কবচৰ কথা উল্লেখ পোৱা আছে, যেনেকৈ বিদ্যা প্ৰাপ্তিৰ কবচ, সৰস্বতী কবচ ইত্যাদি কবচৰ কথা উল্লেখ আছে। যদি আপোনাৰ সন্তানৰ জন্ম কুষ্ঠিতে যদি কিবা শিক্ষাস্থানত দুখ আছে, সমস্যা আছে, সেই দুখখিনিও দূৰ কৰিব পাৰি। বন্ধুসকল, এইখিনি কথা আপোনালোকক এইটো কাৰণে ক'লোঁ যাতে আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে চিন্তা যাতে কৰিব নালাগে, আপোনালোকৰ যাতে সেই সমস্যাটো অতি শীঘ্ৰে দূৰ হয়, তাৰ কাৰণে মই গোটেইখিনি উপায় আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।